So hello students, good morning to all of you. মই তোমালোকৰ সৌৰভ sir, and I welcome you all to our official YouTube channel of Adda 247 Northeast. আশা কৰোঁ তোমালোকে সবে ভালে আছা আৰু সবে ভালকে প্ৰিপাৰেশ্যন চলাই আছা বাৰু। সো 11টা বাজিল আৰু সো 11টা বাজা মানে আমাৰ কোৱান্টিটিভ এপ্টিটিউডৰ সেশন ষ্টাৰ্ট হোৱা। সো হিয়াৰ আই এম উইথ আ নিউ সেশন অন কোৱান্টিটিভ এপ্টিটিউড ব্ৰহ্মাস্ত্ৰ 2.0 আমাৰ সিরিজ চলি আছে। আজি আমাৰ থাৰ্ড এপিসোড। So let's start. Before moving forward, মই অলপ বস্তুখিনি ক্লিয়াৰ কৰি দিওঁ যে এইটো হ'ল বাৰু প্ৰিমিয়াৰ সেশন, মানে ৰেকৰ্ডেড লাইভ। ইটছ নট একচুৱেলি লাইভ, মানে যোৱাকালিৰ নিচিনা মই তোমালোকৰ কমেণ্ট চাই তোমালোকৰ এনচাৰ দিয়াটো সম্ভৱ নহয়। ৰিজনটো তোমালোকে গম পোৱা, বিকজ মই এটা ছাৰ্ভিচত এছ'চিয়েট আছোঁ। চ' মই এদিন ডিউটি থাকোঁ, এদিন মই ক্লাছেছ কৰোঁ। চ' যিদিন মই ডিউটি থাকোঁ সেইদিন মই ৰেকৰ্ডেড লাইভ ভিডিঅ'জ কেইটা থাকে। বাট লেট মি ক্লিয়াৰিফাই, এইটো মানে এইটো নহয় যে মই তোমালোকৰ কমেণ্টছ মই চেক নকৰোঁ, বা মই ভিডিঅ' যেতিয়া লাইভ আহে 11টা বজাত, মই আজিৰ কথা মই কৈ আছোঁ বাৰু। চ' যেনেকৈ আজি বুধবাৰ 11টা বজাত এতিয়া ভিডিঅ'টো লাইভ হৈছে। চ' মই কিন্তু ইতিমধ্যে মই অলৰেডি তোমালোকৰ কমেণ্ট ছেকশ্যনত মই লাইভ আছোঁ। তোমালোকৰ গোটেইখিনি তোমালোকৰ কমেণ্টছ, তোমালোকৰ এভৰিথিং, কুৱেৰিজ, কনফিউশ্যন, ৰিকুৱেষ্ট, মই গোটেইখিনি চাই আছোঁ আৰু চেক কৰি আছোঁ, আৰু মই নোট বনাই আছোঁ। যদি কিবা অসুবিধা হয় বা কিবা যদি কনফিউশ্যন থাকে, মই ডেফিনেটলি লাইভ ছেশ্যন, যেনেকৈ অহাকালি আকৌ লাইভ ছেশ্যন হ'ব, মই অহাকালি লাইভ ছেশ্যন হ'ব পাৰে, বা কিবা এটা লাইভ ছেশ্যনত মই বস্তুখিনি মই ক্লিয়াৰ কৰাম বুলি মই তোমালোকক এছুৰেঞ্চ দিলোঁ। চ' এইটো কোৱাৰ কাৰণ হ'ল, বহু ষ্টুডেণ্টে কি হয় যেতিয়া চায় কি এইটো লাইভ নহয়, প্ৰিমিয়াৰ ছেশ্যন, নাই আৰু কি হ'ব লাভ আৰু। মোৰ হিচাপে মই যদি এজন এছপিৰেণ্ট হ'লোহেঁতেন, মোৰ কাৰণে কিন্তু কণ্টেণ্টটো বেছি ইম্পৰ্টেণ্ট। মোৰ কাৰণে ক্লাছৰ কণ্টেণ্ট, ক্লাছৰ কুৱেশ্যনছ বেছি ইম্পৰ্টেণ্ট, এণ্ড নট এইটোৱে কি কোনটো লাইভ ছেশ্যন, কোনটো প্ৰিমিয়াৰ ছেশ্যন। তোমালোকৰ কাৰণে মেইন ইম্পৰ্টেণ্ট যিটো বস্তু হ'ব লাগিছিল, এইটো হ'ল নলেজ। তোমালোকে কিমানখিনি শিকিব পাৰিলে, এইটোতো বেছি ইম্পৰ্টেঞ্চ দিয়া উচিত, আৰু ৰেডাৰ দেন যে কোনটো লাইভ ছেশ্যন আৰু কোনটো ৰেকৰ্ডেড লাইভ, ঠিক আছে নে? চ' যি হওক বাৰু। চ' লেটছ ষ্টাৰ্ট উইথ দ্য মটিভেশ্যনেল কোট ফৰ দ্য ছেশ্যন। কি লিখা আছে? ফ'কাছ অন দ্য প্ৰচেছ, ৰিজাল্ট উইল ইভেঞ্চুৱেলি ফ'ল'। এইটো আমাৰ মহেন্দ্ৰ সিং ধোনী, তোমালোকে চবেই চিনি পোৱা চাগে, আমাৰ এক্স ইণ্ডিয়া কেপ্টেইন। সদায় এই কথাটো কৈ থাকে আৰু এইটো মানে বিলিভ কৰে। এণ্ড আই এম এন আৰ্ডেণ্ট ফলোৱাৰ অফ ধোনী। চ' কথাটোৰ মানে হ'ল যে নিজৰ যিটো প্ৰচেছ, নিজৰ যিটো ডেইলি যিটো এক্টিভিটি, ডেইলি যিটো প্ৰিপাৰেশ্যন, ডেইলি যিটো তোমালোকৰ শ্বিডিউল, সেইটো তোমালোকে যদি ভালকৈ মেইনটেইন কৰা, ৰিজাল্ট মানে কি, এক্সাম ক্লিয়াৰ কৰাহে ৰিজাল্ট। এই ৰিজাল্ট কিন্তু তোমালোকে অট'মেটিকেলি পাবা। আৰু এইটো কাৰণে বেলেগকৈ সেইদিনা তোমালোকে এক্সামৰ দিনা বেলেগকৈ কিবা এফৰ্ট দি পিনে তোমালোকে কিন্তু কিবা চেঞ্জ কৰাটো সম্ভৱ নহয়। যদি ৰিজাল্ট লাগে, তেতিয়া অন এ ডেইলি বেচিছ আমাৰ প্ৰিপাৰেশ্যনটো চলাই থকা আৰু উইথ ফুল ডিচিপ্লিন চলাই থকাটো ইম্পৰ্টেণ্ট, যদি আমাৰ কিবা ভাল ৰিজাল্ট যদি আমি বিচাৰোঁ, হয় না নাই? চ' মুভিং ফৰৱাৰ্ড, আমাৰ আড্ডা 247 এপ এতিয়ালৈকে যোনে ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি ল'ব পাৰা। এজ ইউ অল ন', দিছ ইজ ওৱান অফ দ্য বেষ্ট এপ আমাৰ ইণ্ডিয়াত, ওৱান অফ দ্য মানে বেষ্ট এপ, হাইলি ৰেটেড এপ এজ ফাৰ এজ গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন ইজ কনচাৰ্ণ। চ' তোমালোকে ডেফিনেটলি এইটো এপটো ইনষ্টল কৰি ল'ব পাৰা। আৰু আমাৰ আড্ডা 247 নৰ্থ ইষ্ট চেনেল যোনে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা। ৰিজন হ'ল 50,000 ছাবস্ক্ৰাইবাৰ, আমাৰ কিন্তু 50,000 ছাবস্ক্ৰাইবাৰ হ'লেই আৰু। চ' তোমালোকৰ কাৰণে এটা বিৰাট ডাঙৰ এটা এনাউন্সমেণ্ট, ডাঙৰ কিবা এটা ছাৰপ্ৰাইজ আছে। চ' এইকাৰণে মই ৰিকুৱেষ্ট কৰিম তোমালোকে আৰু ডেইলি, ইয়াৰ ওপৰত মানে ইম্পৰ্টেণ্ট কথা হ'ল ডেইলি আমাৰ ভিডিঅ'জ আহি আছে, আমাৰ কণ্টেণ্ট আমি প্ৰভাইড কৰি আছোঁ, আমাৰ বেলেগ এক্সামৰ ইনফৰমেশ্যন আমি প্ৰভাইড কৰি আছোঁ। চ' ইয়াৰ বেছি আৰু কি লাগে এজন ষ্টুডেণ্টৰ, হয় না নাই? চ' প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। আজি আমাৰ এপিছ'ড 3, আজি আমাৰ ব্ৰহ্মাস্ত্ৰ 2.0 ছিৰিজৰ এপিছ'ড 3। যোৱাকালি আমি এটা কুৱেশ্যন পেপাৰ আমি আনিছিলোঁ, টি এষ্টেটৰ বা কিবা এটা কুৱেশ্যন আছিল বাৰু। এই কুৱেশ্যনত আমি বহুতকেইটা কুৱেশ্যন ছল্ভ কৰিছোঁ। আজি বাকীকেইটা কুৱেশ্যন ছল্ভ কৰিম। আজি মই ষ্টাৰ্টিঙতে কৈ দিলোঁ, আজিৰ ছেশ্যনটো আমাৰ বেছি লেন্দি ছেশ্যন নহয়।
আজিৰ সেশনটো আমাৰ বেছি লেন্দি সেশন নহয় বাৰু, একেবাৰে এটা শৰ্ট সেশন হ'ব আৰু আমি বাকীকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম। তোমালোকে গমে পোৱা যোনে যোনে যোৱাকালি ক্লাছত আছিলা, এইবিলাক কুৱেশ্যন অলৰেডি আমি ডিছকাছ আমাৰ ডিছকাছ হৈছে। বাকী যিকেইটা কুৱেশ্যন আছে আজি আমি ডিছকাছ কৰিম। আৰু এইটো কুৱেশ্যন পেপাৰটো কিহৰ কুৱেশ্যন পেপাৰ, এইটো হ'ল আমাৰ, তোমালোকে ইয়াৰ পৰা চাব পাৰিছা, এইটো আমাৰ কুৱেশ্যন কি হ'ল, এইটো আমাৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট অফ ডিৰেক্টৰেট অফ টি ট্ৰাইবছ ৱেলফেয়াৰ আছাম 2019 কুৱেশ্যন হয় বাৰু। দিছ ৱাজ দ্য এক্সাম। আৰু আমি অলৰেডি বহুতকেইটা কুৱেশ্যন আমি যোৱাকালি ছল্ভ কৰিলোঁ। আজি বাকী কুৱেশ্যনকেইটা আমি ছল্ভ কৰিম আৰু, ঠিক আছে। চ' with this note let's start today's class. এইবিলাক অলৰেডি যোৱাকালি হৈ গৈছে আৰু ঠিক আছে। আজি আমাৰ কুৱেশ্যন নাম্বাৰ 65। চ' ট্ৰাই কৰাচোন, এই কুৱেশ্যনটো অলপ ট্ৰাই কৰাচোন, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বাৰু, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চাওঁ এইটো কোনে কোনে এনচাৰ দিব পাৰে। অলপ চাউণ্ডৰ অলপ প্ৰব্লেম হ'ব পাৰে, এই ঘৰৰ ওচৰত কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। কুৱেশ্যনটো কি আছে বাৰু, এই বলাৰ টুক 5 উইকেটছ ইন দ্য 5th এণ্ড লাষ্ট মেচ অফ দ্য চিৰিজ মানে কি, তোমালোকে যোনে যোনে ক্ৰিকেটৰ বিষয়ে বেছি আইডিয়া নাই, মই ন' ডাউট চবেই ক্ৰিকেট বুজি পায় বাৰু, ষ্টিল ছাপ'জ কেইদিন আগত কি হ'ল, ইণ্ডিয়া ৱেষ্ট ইণ্ডিজৰ টুৰত গৈছিল। তাতে 5 T20 মেটছৰ এটা চিৰিজ আছিল, টুৰ্ণামেণ্ট আছিল, 5খন T20 মেচ হৈছিল, ঠিক আছে। চ' এনেকৈ 3টা মেচৰ কেতিয়াবা চিৰিজ হয়, কেতিয়াবা 5খন এনেকৈ 5 মেচ থাকে, 7 মেচ থাকে, এনেকৈ চিৰিজ বা টুৰ্ণামেণ্ট হয় আৰু। চ' এজন বলাৰে চিৰিজৰ লাষ্ট মেচ আৰু 5 নম্বৰ মেচ মানে 5 মেচ চিৰিজ আছিল, টোটাল চিৰিজত কেইটা মেচ আছিল, 5 মেচ আছিল। লাষ্ট মেচত 5 উইকেটছ পালে, কেইটা উইকেট পালে, 5 উইকেটছ পালে, ঠিক আছে। দাছ গিভিং হিম X উইকেটছ অন এন এভাৰেজ পাৰ মেচ। আৰু লাষ্ট মেচত 5টা উইকেট পোৱাৰ কাৰণে এই আমাৰ বলাৰৰ এই চিৰিজৰ এভাৰেজ উইকেট মানে প্ৰতি মেচত এভাৰেজ উইকেট হৈ গ'ল X। চ' টোটাল উইকেট এই টুৰ্ণামেণ্টৰ এই চিৰিজৰ টোটাল উইকেট, এই বলাৰৰ যদি মই টোটাল উইকেট যদি ওলাব বিচাৰোঁ কি হ'ব, এভাৰেজ হ'ল X, টোটাল মেচ কেইটা আছিল 5, চ' টোটাল উইকেট কি হ'ল 5X, টোটাল উইকেট হ'ব 5X, হয় না নাই। টোটাল মেচ আছিল 5 মেচ আছিল চিৰিজত, 5 মেচ আৰু এভাৰেজ উইকেট আছিল X, টোটাল উইকেট কেইটা পালে, 5X পালে, হৈ গ'ল। এতিয়া ইয়াতে কিন্তু অকল এটা কথা মনত ৰাখিলে হ'ল যে লাষ্ট মেচত ইয়াতে 5 উইকেটছ পাইছে বুলি দিয়া আছে, যি হওক। নেক্সট, if he had taken 5 more wickets in the last match, his average would have gone up 1 wicket. কি কৈছে, যদি লাষ্ট মেচত যদি 5 উইকেট পায়, এটা কথা বাৰু, এইবিলাক এনেকৈ ছল্ভ কৰি লাভ নাই, ছল্ভ কৰি লাভ নাই। কিয়, মই এনেই ছল্ভ কৰাৰ এটা আছে, ছল্ভ কৰি এনচাৰ ওলাব পাৰোঁ, কিন্তু নালাগে। কিয়, ইয়াতে অপশ্যন দিয়া আছে, অপশ্যনৰ পৰা চেক কৰোঁচোন, অপশ্যনৰ পৰা যদি চেক কৰাৰ লগে লগে বস্তুখিনি ইজি হৈ যাব। কিয়, ইয়াতে চোৱা, ইয়াতে এভাৰেজ ওলাব দিছে, এক্সৰ ভেলু ওলাব দিছে আমাক। চ' এক্সৰ ভেলু মই ছাপ'জ অপশ্যন এ লৈছোঁ, ছাপ'জ 5, যদি এভাৰেজ 5 হয়, ইনিচিয়েল এভাৰেজ যদি 5 হয়, তেতিয়া টোটাল 5 মেচ টুৰ্ণামেণ্টত 5খন মেচ আছিল। চ' টোটাল উইকেট কি হ'ব, 5 × 5 = 25, হৈ গ'ল। তাৰপিছত কি কৈছে, if he had taken 5 more wickets in the last মেচত ইয়াতে দিয়া আছে যে 5 উইকেটছ পাইছে, চিৰিজৰ লাষ্ট মেচত 5টা উইকেট পাইছে বুলি দিয়া আছে। যদি ছাপ'জ এনেকৈ হয় যে কি কোৱা হৈছে যে লাষ্ট মেচত আৰু এক্সট্ৰাকৈ 5 উইকেট পাইছে, মানে টোটাল কেইটা উইকেট হ'ল, 10 উইকেটছ হ'ল। যদি এজন বলাৰে চিৰিজৰ লাষ্ট মেচত 10 উইকেটছ পায়, 5ৰ লগত আৰু এক্সট্ৰা 5 more উইকেটছ, if he had taken 5 more wickets last match, the average would gone up by 1 wicket, the average আৰু মানে 1 বেছি হ'ব আৰু। চ' এভাৰেজ 1 বেছি মানে কি, এভাৰেজ ইয়াতে আগৰ এভাৰেজ কি আছিল, আমি ইয়াতে 5 বুলি ধৰিছোঁ অপশ্যনৰ পৰা,
অপশ্যনৰ পৰা 5 বুলি ধৰিছোঁ। তো এভাৰেজ 1 বেছি মানে কি 5ৰ পৰা 6 হৈ যাব। যদি এভাৰেজ 6 হয় তেতিয়া টোটাল নাম্বাৰ অফ উইকেটছ কি হ'ব? টোটাল নাম্বাৰ অফ উইকেটছ ইন দ্য ছিৰিজ কি হ'ব? 6 × 5 বিকজ পাঁচটা মেচ আছিল। তো 6 × 5 মানে 30। চ' চোৱা যদি এভাৰেজ 5 হয় তো টোটাল নাম্বাৰ অফ উইকেটছ আছিল 25। যদি এভাৰেজ যদি 1 বাঢ়ে মানে 5ৰ পৰা যদি 1 ইনক্ৰিজ হয় মানে 6 হৈ গ'ল। যদি 6 হয় তেতিয়া টোটাল নাম্বাৰ অফ উইকেটছ কি হৈ গ'ল? 30 হৈ গ'ল। এতিয়া আমাক কি দিছে? অলৰেডি 5 উইকেটছটো পাইছিল বাৰু, আৰু যদি 5 মোৰ উইকেটছ হয় মানে লাষ্ট মেচত যদি আৰু 5খন উইকেট যদি বেছি পায়, চোৱাচোন ইয়াতে 25 উইকেট আছিল আৰু ইয়াতে 30, ডিফাৰেঞ্চ কিমান হ'ল? 5। মানে লাষ্ট মেচত যদি 5 বেছিকৈ 5 এক্সট্ৰা যদি উইকেটছ পায়, 5 মোৰ উইকেটছ পায়, তেতিয়া এভাৰেজ কি বুলি কৈছে? 1 ইনক্ৰিজ হ'ব। তো আমাৰ এই কণ্ডিশ্যনটো মিলিলে নে নাই? কণ্ডিশ্যনটো মেচ হৈছে না হোৱা নাই? ইয়াতে চোৱা ইনিচিয়েল কেছত আছিল 25টা উইকেট, আৰু যেতিয়া আমি এভাৰেজ 1 বঢ়াইছোঁ একৰ্ডিং টু কুৱেশ্যন, যেতিয়া মই এভাৰেজ 1 বঢ়াইছোঁ আমাৰ নাম্বাৰ অফ উইকেটছ লাষ্ট মেচত কিন্তু 5 ইনক্ৰিজ হৈ গৈছে, 5+ হৈ গৈছে। তো আমাৰ কিন্তু কণ্ডিশ্যন যিটো কুৱেশ্যনত দিছে সেইটো মেচ হৈ গ'ল কিন্তু। তো আমাৰ অট'মেটিকেলি আমাৰ এনচাৰ এ হৈ গ'ল। অট'মেটিকেলি আমাৰ এনচাৰ এ হ'ল আৰু বাৰু। এইটো আৰু বেলেগ আকৌ এইটো কেলকুলেশ্যন একো প্ৰয়োজনেই নাই এভাৰেজৰ। ঠিক আছে, একেবাৰে চিম্পল। 5 মেচৰ ছিৰিজ, ফাৰ্ষ্ট এভাৰেজ দিয়া আছে এক্স দিয়া আছে। চ' 5 মেচৰ ছিৰিজ যদি এভাৰেজ যদি এক্স হয়, টোটাল নাম্বাৰ অফ উইকেটছ 5x। ইয়াতে মই অপশ্যনৰ পৰা ধৰি লৈছোঁ যে এভাৰেজ হ'ল 5, বিকজ অপশ্যন এ দিয়া আছে 5 বুলি, মই 5 ধৰি লৈছোঁ ছাপ'জ, নহ'লে মই নেক্সট অপশ্যন চেক কৰিলোহেঁতেন। তো 5 যদি 5 হয় তো 5 × 5 25 উইকেটছ, টোটাল ছিৰিজত 25 উইকেটছ পালে। এতিয়া লাষ্ট মেচত যদি এক্সট্ৰা যদি 5 উইকেটছ পায় তেতিয়া এভাৰেজ কি হ'ব? 1 ইনক্ৰিজ কৰিব। চ' এক্সট্ৰা 5 উইকেটছ মানে কি? মই ছাপ'জ বেলেগভাৱেও কৰা যায়। ছাপ'জ মই কি কৰিছোঁ, ইয়াতে এভাৰেজ 1 ইনক্ৰিজ হৈছে মানে 5ৰ পৰা 6 হৈছে। যদি এভাৰেজ 5ৰ পৰা 6 হয় টোটাল নাম্বাৰ অফ উইকেটছ কি হ'ব? এতিয়া এভাৰেজ হৈ গ'ল 6, মানে গড়ত প্ৰতিটা মেচত 6 উইকেটছ পাইছে। টোটাল নাম্বাৰ অফ মেচ 5, তো 6 × 5 টোটাল উইকেটছ কেইখন হৈ গ'ল? 30 উইকেটছ হৈ গ'ল। 25ৰ পৰা 30 মানে কেইটা উইকেট এক্সট্ৰা পালে? 5 মোৰ উইকেটছ। চ' আমাৰ কণ্ডিশ্যন মিলি গৈছে ইয়াতে। চ' এনচাৰ 5। ক্লিয়াৰ হৈছে বাৰু? মুভিং টু কুৱেশ্যন নাম্বাৰ 66। Seema invest ₹50,000 in a fixed deposit at 10% compound interest for 2 years. 2 বছৰৰ কাৰণে সীমা কি কৰিলে? 50,000 টকা ফিক্সড ডিপজিট কৰিলে। এট দ্য এণ্ড অফ 2 years she put the মানি, যিটো সি এমাউণ্ট পালে আৰু সেইটো আকৌ কি কৰিলে? 3 বছৰৰ কাৰণে 12% চিম্পল ইণ্টাৰেষ্টত ডিপজিট কৰিলে। এতিয়া লাষ্টত যায় ফাইনেল ভেলু কি হ'ল? ঠিক আছে বাৰু, অসুবিধা নাই। আমাৰ এমাউণ্টৰ কম্পাউণ্ড ইণ্টাৰেষ্টৰ এমাউণ্টৰ ফৰ্মুলা কি আছিল? P1 + R/100 to the power n. চ' এমাউণ্ট ইকুৱেল টু প্ৰিন্সিপাল কিমান? 50,000। 1 + R কি আছিল? R আছিল ইয়াতে 10% আছিল। চ' 10/100 to the power 2, 0 0 কেঞ্চেল। তো ইয়াৰ পৰা আমি কি পালোঁ? 50,000 11 স্কুৱেৰ, ইয়াতে 11/10 হ'ব মানে 121/100। এইটো হৈ গ'ল এমাউণ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট লগোৱাৰ পিছত, 2 বছৰ কম্পাউণ্ড ইণ্টাৰেষ্ট লগোৱাৰ পিছত এইটো এমাউণ্ট। এই এমাউণ্টটো আকৌ প্ৰিন্সিপাল হৈ গ'ল কিহৰ কাৰণে? চিম্পল ইণ্টাৰেষ্টটো জমা থাকিল 3 বছৰ। চ' এই এমাউণ্টটো জমা হৈছিল, এই এমাউণ্টটোৱে জমা হৈছিল। চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা কি আছিল? আমাৰ সাধাৰণ সুদৰ ফৰ্মুলা কি আছিল? PRT/100। ইয়াতে যিটো আমি এমাউণ্ট পালোঁ এইটো চিম্পল ইণ্টাৰেষ্টৰ কাৰণে এইটোৱে মূলধন হৈ গ'ল, প্ৰিন্সিপাল হৈ গ'ল। চ' দিছ ইজ দ্য প্ৰিন্সিপাল। ঠিক আছে, এইটো দিয়া আছে বাৰু। এতিয়া লগত আমাৰ কি লাগে? R ৰেট কি দিয়া আছে? 12, 3 বছৰ বা ইনটু 3/100। যদি আমি এইটো কেলকুলেট কৰোঁ আমি ভেলু কি পাম? আমি এইটো ভেলু কি পাই আছোঁ? এইটো তোমালোকে কেলকুলেট কৰি চাব পাৰা। এনচাৰ আহি আছে 82280। দিছ উইল বি দ্য এনচাৰ। ঠিক আছে, ইয়াতে বেলেগ একোৱেই নাই কিন্তু কুৱেশ্যনটো চাই ভয় পোৱাৰ একোৱেই নাই। জাষ্ট ফৰ্মুলা, যিটো বেছিক ফৰ্মুলা দুটা চেপ্টাৰৰ। CI কম্পাউণ্ড ইণ্টাৰেষ্টৰ বেছিক ফৰ্মুলা কি আছিল? এমাউণ্ট ইকুৱেল টু P × 1 + R/100 to the power n। ভেলু পুট কৰা হ'ল। যিটো 2 বছৰ কম্পাউণ্ড ইণ্টাৰেষ্ট ৰখাৰ পিছত বেংকে যিটো ৰিটাৰ্ণ কৰিলে, এই সীমা কি কৰিলে? এইটো আকৌ এইদিনে আকৌ বেংকত আকৌ 3 বছৰৰ কাৰণে জমা কৰি দিলে, কিন্তু চিম্পল ইণ্টাৰেষ্টত। চ' এই এমাউণ্টটো যিটো ওলাইছিল 2 বছৰৰ মূৰত সেইটো আকৌ প্ৰিন্সিপাল হৈ গ'ল, মূলধন হৈ গ'ল চিম্পল ইণ্টাৰেষ্টৰ কাৰণে। চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা আমি কি গম পাওঁ?
এটা বস্তু ভুল হৈছে বাৰু, এটা বস্তু ভুল হৈছে মই কৈ আছোঁ, PRT/100. চ' দিছ ইজ চিম্পল ইণ্টাৰেষ্ট, দিছ ইজ চিম্পল ইণ্টাৰেষ্ট. আমাক এমাউণ্ট লাগে. চ' এমাউণ্টৰ কাৰণে কি হ'ব, আমাৰ এমাউণ্ট মানে এইটোতো প্ৰিন্সিপাল আছিল বাৰু. তুমি যদি 0 কেঞ্চেল কৰা, 0 কেঞ্চেল কৰা, কি পাবা ইয়াতে 1 2 1 × 5 5 5 2 0 1 6 00. চ' এইটোৰ লগত প্লাছ হ'ব, মই প্লাছটো কৰা নাই বাৰু, এইটোৰ লগত প্লাছ হ'ব. কিয় প্লাছ হ'ব, আমাক এমাউণ্ট ওলাব দিছে, এইটোতো চিম্পল ইণ্টাৰেষ্ট ওলাব, এইটো অকল সুদ ওলাই আছে, ইণ্টাৰেষ্ট ওলাই আছে. SI = PRT/100 চিম্পল ইণ্টাৰেষ্ট. কিন্তু এমাউণ্ট যদি লাগে, এমাউণ্টৰ ফৰ্মুলা কি, যদি আমি যদি প্ৰিন্সিপাল গম পাওঁ, আমি যদি চিম্পল ইণ্টাৰেষ্ট গম পাওঁ, তো প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু এমাউণ্ট, প্ৰিন্সিপাল প্লাছ চিম্পল ইণ্টাৰেষ্ট ইকুৱেল টু এমাউণ্ট. চ' দিছ ইজ প্ৰিন্সিপাল, দিছ ইজ ইণ্টাৰেষ্ট. যদি মই যোগ কৰোঁ আমি কি পালোঁ, এমাউণ্ট পালোঁ. এনচাৰ এইটোৱে হ'ব বাৰু, 82280 ইজ দ্য কাৰেক্ট এনচাৰ, কুৱেশ্যন নম্বৰ 66. আশা কৰোঁ ক্লিয়াৰ হৈছে. ঠিক আছে, ঠিক আছেনে বাৰু? কিবা যদি কনফিউশ্যন হয় ডেফিনেটলি তোমালোকে মোক কমেণ্টত জনাবা, কিন্তু ডেফিনেটলি তোমালোকে কমেণ্টত জনাবা. আৰু এটা কথা, যোনে যোনে ভিডিঅ' চাই আছে প্লিজ মই ৰিকুৱেষ্ট কৰোঁ, ভিডিঅ'কেইটাক ইকুৱেল ইম্পৰ্টেঞ্চ দিয়া. আৰু তোমালোকৰ এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট. এইকাৰণে কিন্তু যদি মই গাইডলাইন যদি মই ফ'ল' কৰোঁ, নৰ্মেলি আমাৰ যিটো গাইডলাইন দিয়া আছে সেই হিচাপে এনেকৈ নৰ্মেল PDF আনাটো আমাক এলাউ নাই. আমাক আমাক যিটো বিকজ এই PDF যেতিয়া মই PDF আনো তেতিয়া কি হয় না, এই লাইক শ্বেয়াৰৰ কথা এইবিলাক একো নাই. ইয়াতে মই বেলেগ বেটচ মই শ্ব' কৰিব নোৱাৰোঁ. চ' এইবিলাক বস্তু কিন্তু আমাৰ কোম্পানীৰ পৰা এনে গাইডলাইনত নাই. মই এগেইনষ্ট দ্য গাইডলাইন গৈ পিনে তোমালোকৰ হেল্প যাতে হয়, তোমালোকৰ যে প্ৰিপাৰেশ্যনটো ভালকৈ কৰা যায়. বিকজ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা যে এক্সামত আহিব এইটোলৈ একো ডাউটে নাই মোৰ, এইটোলৈ মোৰ একো ডাউটে নাই. প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা এক্সামত আহিবই বাৰু তোমালোকৰ. চ' সেইকাৰণে ভালকৈ অলপ প্ৰিপাৰেশ্যন কৰা. আৰু প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিয়া যোনে যোনে ভিডিঅ'টো চাই আছে. আই উইল ৰিকুৱেষ্ট ইণ্ডিভিজুৱেলি টু অল অফ ইউ, ইচ ওৱান অফ ইউ টু প্লিজ লাইক এণ্ড শ্বেয়াৰ দ্য ছেশ্যন এজ মাছ এজ পচিবল. আৰু ভালকৈ নোট ডাউন কৰি লোৱা, ইন আ 1 কিলোমিটাৰ ৰেচ, 1 কিলোমিটাৰ ৰেচত অমিত বিটছ বাহাদুৰ, বাই 100 মিটাৰ. ধৰি লোৱা অমিত ইয়াতে আছে, বাহাদুৰ ইয়াতে আছে. অমিত বাহাদুৰক হেৰাই দিলে কিমান ডিষ্টেঞ্চত, 100 মিটাৰ. আৰু বাহাদুৰ বিটছ চন্দ্ৰা, বাহাদুৰ আকৌ ইয়াতে চন্দ্ৰা আছে, চন্দ্ৰা, এই বাহাদুৰ বিটছ চন্দ্ৰা বাই 200 মিটাৰ. চ' আমাক কুৱেশ্যনত দিছে অমিত বাই হাউ মেনি মিটাৰ্ছ দেট অমিত বিট চন্দ্ৰা, অমিতে চন্দ্ৰা কিমান মিটাৰত ডিষ্টেঞ্চত হেৰাই দিলে. চ' ইয়াতে A আছিল, ইয়াতে B আছিল, ইয়াতে C আছিল, এইটো 100, এইটো 200. চ' এই ডিষ্টেঞ্চটো কি হ'ব, 300 মিটাৰ. প্লাছ কৰিলে হ'ল. চ' এনচাৰ ইজ 300 মিটাৰ. ক্লিয়াৰ হৈছেনে? একেবাৰে চিম্পল বাৰু, এইটো কুৱেশ্যনে একো নাই আৰু. ঠিক আছে, নেক্সট কুৱেশ্যন. এ ম্যান ইনভেষ্ট আ চাৰ্টেন সাম অফ মানি at 6% per annum simple interest, and another sum at 7% per annum simple interest. ঠিক আছে, his income from interest after 2 years was 354. মানে এটা এমাউণ্ট আছে, এই এমাউণ্টত দুটা বেলেগ পাৰ্ট কৰা হৈছিল, দুটা বেলেগ এমাউণ্ট হয়, এটা এমাউণ্ট 6% পাৰ এনামত, সুদৰ হাৰ 6%ত ৰখা হৈছে, আৰু এটা এমাউণ্ট 7%ত ৰখা হৈছে. 2 বছৰৰ মূৰত টোটাল ইণ্টাৰেষ্ট পালে 354 হৈ গ'ল. এতিয়া 1/4 অফ দ্য ফাৰ্ষ্ট চাম ইজ ইকুৱেল টু 5th অফ দ্য ছেকেণ্ড চাম. ঠিক আছে, ধৰি লোৱা টোটাল চাম হ'ল P, ধৰি লোৱা টোটাল যিটো মূলধন আছিল P, আৰু এইটো দুটা পাৰ্ট আছিল, এটা P1 এটা P2 ধৰি লোৱা বাৰু, বা তোমালোকে এইটোৱে ক'ব পাৰা বা এনেকৈ ক'ব পাৰা, আৰু P1 আৰু P2 দুটা বেলেগ এমাউণ্ট, আৰু দুটা বেলেগ এমাউণ্ট, P1 এটা মূলধন, P2 এটা মূলধন. কি দিয়া আছে, 1/4 অফ ফাৰ্ষ্ট চাম, মানে P1/4 অফ ফাৰ্ষ্ট চাম মানে P1 ইকুৱেল টু 1/5 অফ ছেকেণ্ড চাম মানে 1/5 অফ P2. চ' আমি ইয়াৰ পৰা P1 আৰু P2 পালোঁ. ইয়াৰ পৰা আমি কি পালোঁ, ইয়াৰ পৰা যদি আমি অলপ কেলকুলেট কৰোঁ, 5P1 ইকুৱেল টু 4P2 পালোঁ আমি. ঠিক আছে, এইটো এটা জাষ্ট ইকুৱেশ্যন. আৰু এতিয়া কথা হ'ল, আমাক দুটা বেলেগ প্ৰিন্সিপাল আৰু চিম্পল ইণ্টাৰেষ্ট বেলেগকৈ কেলকুলেট কৰাৰ পিছত 2 বছৰৰ মূৰত আমি 354 পালোঁ. যদি আমি প্ৰিন্সিপাল 1 লৈছোঁ, প্ৰিন্সিপাল 1 PRT/100, চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা হ'ল PRT/100. চ' P1 ইনটু ৰেট কি আছিল, প্ৰথম প্ৰিন্সিপালৰ কাৰণে 6%, টাইমটো ছেইম আছিল 2 বছৰ,
বাই 100 প্লাছ P2 ইনটু ৰেট কি আছিল, ৰেট আছিল 7%, ইয়াতে 7 ইনটু 2 বাই 100 আৰু টোটাল ভেলু, টোটাল ইণ্টাৰেষ্ট কি দিয়া আছিল 354, টোটাল দিয়া আছিল আমাৰ 354। ইয়াৰ পৰা যদি আমি যদি অলপ কেলকুলেট কৰোঁ, ইয়াতে আমি 2, ইয়াতে 2 কমন আছে নহয়, ইয়াতে 2 কমন আছে, ইয়াতে 100 কমন আছে। চ' 100 যিটো ডিভাইড আছে এই চাইডত ৰাইট হেণ্ড চাইডত গ'লে কি হ'ব, মাল্টিপ্লাই হ'ব। আৰু 2 যিটো ওপৰত আছে এইটো কমন যদি লওঁ মই, ইয়াত এইফালে গ'লে কি হ'ব, এইটো ডিভাইড হ'ব। চ' ইয়াৰ পৰা আমি অলপ, মই গম নাপাওঁ তোমালোকে কিমান বুজি পাইছা, বাট এইটো কেলকুলেশ্যনটো অলপ ফাষ্ট কেলকুলেশ্যন কৰা তোমালোকৰ কাৰণে ভাল। তোমালোকে নিজে ঘৰত এনে লাহে কেলকুলেশ্যন কৰিব পাৰা, বাট এক্সামে কিন্তু ইমান টাইম নিদিয়ে, কেলকুলেশ্যন অলপ ফাষ্ট কৰিবই লাগিব। এটা দুটাকৈ ষ্টেপ যদি তুমি স্কিপ কৰাৰ যদি ক্ষমতা নাই, তেতিয়া এক্সামত কেনেকৈ আমি গোটেইকেইটা কুৱেশ্যন শেষ কৰিম, হয় না নাই। 6P1 + 7P2 ইকুৱেল টু 354/2 মানে 177 ইনটু 100 ইকুৱেল টু 17700। এইটো এটা ইকুৱেশ্যন হৈ গ'ল। 6P1 ইকুৱেল টু 7P2, আৰু এটা ধৰি লোৱা ইয়াতে P1 ইকুৱেল টু কি হ'ব 4/5P2, P1 ইকুৱেল টু 4/5P2। চ' ইয়াতে আমি 6P1 ইকুৱেল টু আমি লিখিলোঁ যে 4/5P2 প্লাছ 7P2, আৰু ইয়াতে 17700। তো তোমালোকে যদি ছল্ভ কৰা, P2 ইকুৱেল টু কি পাবা, P2 ইকুৱেল টু তোমালোকে পাবা ইয়াৰ পৰা 1500, 1500। চ' 1500 হৈ গ'ল P2 হৈ গ'ল। যদি ইয়াতে P1 যদি ওলাব লাগে, P2 ইকুৱেল টু তোমালোকে পুট কৰা 4/5 ইনটু 1500। চ' আমি P1 পালোঁ কিমান 1200, P1 আমি কিমান পালোঁ 1200, P1 হৈ গ'ল 1200 আৰু P2 হৈ গ'ল 1500। আমাক কি ওলাব যে ফাইণ্ড দ্য টোটাল চাম, টোটাল চাম মানে কি P ইকুৱেল টু P1 প্লাছ P2, টোটাল চাম ইকুৱেল টু P ইকুৱেল টু P1 প্লাছ P2 মানে 1200 প্লাছ 1500। তোমালোকে যদি 1200 প্লাছ 1500 কৰা ভেলু কি পাবা, টোটাল চাম মানে কি 2700। তো আমাৰ এনচাৰ হ'ব 2700 মানে অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 2700। ক্লিয়াৰ হৈছে। কুৱেশ্যন কিন্তু একেবাৰে চিম্পল, এই কুৱেশ্যনত কিন্তু একো বেলেগ একো কনচেপ্ট বেলেগ কিবা ফৰ্মুলা নাই, কিন্তু মাথা ঠাণ্ডা ৰাখি ছল্ভ কৰাটো ইম্পৰ্টেণ্ট, ভালকৈ কেলকুলেশ্যন যাতে ঠিক থাকে সেইটো অলপ মনোযোগ দিয়াটো ইম্পৰ্টেণ্ট। ঠিক আছে বাৰু। Question number 69. Question number 69. Very important question. This is a very important question. কি দিয়া আছে? The average weight of A, B, C is 84 kg. A, B আৰু C average weight হ'ল 84 kg. যদি এভাৰেজ গড়ত এভাৰেজ ৱেইট যদি 84 kg হয় তিনিজনৰ, তো তিনিজনৰ ৱেইট যদি মই যোগ কৰোঁ বা তিনিজনৰ মই টোটাল ৱেইট যদি ওলাব বিচাৰোঁ কি হ'ব, এ বি চি হ'ল এ বি চিৰ এভাৰেজ ৱেইট 84 kg। চ' টোটাল ৱেইট অফ এ বি চি কি হ'ব 84 ইনটু 3 মানে 4 3 = 2, 125। চ' এ বি চি এ প্লাছ বি প্লাছ চি যদি মই যোগ কৰোঁ মই টোটাল ৱেইট এ প্লাছ বি প্লাছ চি হৈ গ'ল 252। ক্লিয়াৰ, এইটোতো ক্লিয়াৰ। ইফ ডি জইনছ দ্য এভাৰেজ ৱেইট নাও ইজ 80 kg। এতিয়া যদি ডি যদি জইন কৰে মানে এ প্লাছ বি প্লাছ চিৰ লগত আকৌ ডি যদি জইন কৰে তেতিয়া এভাৰেজ ৱেইট হ'ব 80 kg। ইয়াতে 4জন মানুহ আছে, এভাৰেজ যদি 80 kg হয়, চ' টোটাল ৱেইট কি হ'ব, 4জনৰ টোটাল ৱেইট কি হ'ব ইনটু 4 মানে 320। চ' ইয়াতে চোৱা এ প্লাছ বি প্লাছ চি তিনিজন মানুহৰ ৱেইট হ'ল 252, আৰু 4জন মানুহ এ প্লাছ বি প্লাছ চি প্লাছ ডি এই 4জন মানুহ যদি ৱেইট 320 হয়, তেতিয়া ইয়াৰ পৰা আমি ডিৰ ৱেইটটো পাম নে নাপাম, অকল ডি যদি ইয়াৰ পৰা এইটো মাইনাছ কৰোঁ এ প্লাছ বি প্লাছ চি প্লাছ ডি মাইনাছ এ প্লাছ বি প্লাছ চি যদি মাইনাছ কৰোঁ আমি ডিৰ ৱেইট পাই যাম। ইয়াতে তিনিজনৰ ৱেইট আছে, ইয়াতে 4জনৰ ৱেইট আছে, ডি অকল এক্সট্ৰা, ডিৰ ৱেইট পাই যাম 320 মাইনাছ 252 মানে 68। চ' ডিৰ ৱেইট আমি পাই গ'লোঁ কিমান, ডিৰ ৱেইট আমি পাই গ'লোঁ 68 kg। এইটো মনত ৰাখিলে হ'ল, ঠিক আছে। নেক্সট, ইফ এনাদাৰ পাৰ্চন ই হু ইজ 3 kg হেভিয়াৰ দেন ডি, আৰু এজন মানুহ এই মানুহজনৰ ৱেইট কি ডিৰ পৰা 3 kg বেছি, ডিৰ ৱেইট হ'ল 68, তো ইৰ ৱেইট কি হ'ব 68 প্লাছ 3 মানে 71 kg। ইৰ ৱেইট হৈ গ'ল 71 kg। ইফ এনাদাৰ পাৰ্চন ই হুইচ ইজ 3 kg হেভিয়াৰ দেন ডি ৰিপ্লেচেছ এক যদি ৰিপ্লেচ কৰে দেন দ্য এভাৰেজ ৱেইট অফ বি চি ডি ই বিকামছ 79 kg। তাৰ মানে বি যোগ চি
যোগ ডি যোগ ই, এই চাৰিজন মানুহৰ এভাৰেজ ৱেইট দিয়া আছে 79 কেজি। চ' চাৰিজন মানুহৰ টোটাল ৱেইট কি হ'ব 79 ইণ্টু 4, 8 যদি হয় 80 হ'লে 320, মানে ইয়াতে হ'ব 360। বি চি ডি ই এই চাৰিজন মানুহ টোটাল ৱেইট আমি পালোঁ কিমান 316 কেজি। হৈ গ'ল ঠিক আছে। এতিয়া কথা হ'ল আমাক কি লাগে, হোৱাট ইজ দ্য ৱেইট অফ এ লাগে, ঠিক আছে। ইয়াতে আমি অলৰেডি ই ইকুৱেল টু 71 কেজি আমি ইয়াতে পাইছোঁৱে বাৰু। ই ইকুৱেল টু 71 যদি হয় তো ইয়াৰ পৰা বি প্লাছ চি প্লাছ ডি ইকুৱেল টু কি হ'ব, ই হ'ল 71, টোটাল হ'ল 316, মানে বি প্লাছ চি প্লাছ ডি মানে 316 মাইনাছ 71। তো ইয়াৰ পৰা আমি কি পাম, যদি 70 মাইনাছ কৰোঁ তেতিয়া হ'ব আমাৰ 256, চ' বি প্লাছ চি প্লাছ ডি যদি তিনিজন মানুহ যদি আমি যদি ৱেইট যদি যোগ কৰোঁ আমি কিমান পাম 255। এতিয়া এই ইকুৱেশ্যনটো চোৱাচোন, এ প্লাছ বি প্লাছ চি প্লাছ ডি চাৰিজনৰ ৱেইট যেতিয়া প্লাছ কৰোঁ আমাৰ এনচাৰ আছে 320। এতিয়া ইয়াৰ ভিতৰত বি প্লাছ চি প্লাছ ডি আমি পালোঁ 255। চ' অকল যদি এৰ যদি ৱেইট ওলাব লাগে কি হ'ব 320 মাইনাছ 255, 320 মাইনাছ 255 মানে 75, 65। এনচাৰ 65 কেজি, অপশ্যন চি 65 কেজি। ক্লিয়াৰ হৈছে না হোৱা নাই? এটাকৈ আমাক মানে দিয়া আছে, ষ্টেটমেণ্ট দিয়া আছে, সেইটোৰ পৰা আমি কেলকুলেশ্যনটো লাহে লাহে ছল্ভ কৰিব লাগে। ঠিক আছে, একেবাৰে চিম্পল বাৰু। যদি কিবা কনফিউশ্যন থাকে মোক কৈ দিলে হ'ল কমেণ্টত। 65 কেজি ইজ দ্য কাৰেক্ট এনচাৰ, কুৱেশ্যন নম্বৰ 69। মুভিং ফৰৱাৰ্ড, মই আগতে কৈছোঁ বাৰু আজিৰ ছেশ্যনটো বেছি লেন্দি নহয়, শ্বৰ্ট ছেশ্যন হ'ব, বেছি ডাঙৰ ছেশ্যন নহয়। আৰু তোমালোকে যোনে ভিডিঅ' চাই আছা প্লিজ লাইক এণ্ড শ্বেয়াৰ দ্য ছেশ্যন, প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়াচোন, কি দিয়া আছে 5 years ago the average age of husband and wife is 23 years। 5 বছৰ আগৰ কথা কৈ আছে, 5 বছৰ আগত হাজবেণ্ড আৰু ৱাইফৰ এভাৰেজ এজ আছিল 23 বছৰ। টুডে দ্য এভাৰেজ এজ অফ হাজবেণ্ড ৱাইফ এণ্ড চাইল্ড ইজ 20 years। আজিৰ দিনত মই যোৱাকালি কুৱেশ্যনত কৈছিলোঁ যে সদায় আমি প্ৰেজেণ্ট এজটো আমি অলপ বেছি গুৰুত্ব দিম। তো প্ৰেজেণ্ট এজৰ আজিৰ দিনত হাজবেণ্ড ৱাইফ আৰু চাইল্ড এই তিনিজনৰ এভাৰেজ ৱেইট দিয়া আছে 20 কেজি। চ' তিনিজনৰ মিলি টোটাল বয়স কিমান হ'ব 20 ইনটু 3 ইকুৱেল টু 60 কেজি। বিকজ এভাৰেজ দিয়া আছে 20, এতিয়া তিনিজনৰ টোটাল বয়স ওলাব লাগে, কি কৰিম ইনটু 3 60 কেজি হৈ গ'ল। এতিয়া আজিৰ পৰা 5 বছৰ আগত আজিৰ দিনত হাজবেণ্ডৰ এজ হ'ল H, আজিৰ দিনত ৱাইফৰ এজ হ'ল W আৰু বাচ্চাৰ এজ হ'ল C। আজিৰ পৰা 5 বছৰ আগত হাজবেণ্ডৰ এজ বয়স কিমান আছিল H-5, ৱাইফৰ বয়স কি আছিল W-5। এই 5 বছৰ আগত হাজবেণ্ডৰ আৰু ৱাইফৰ বয়সৰ এভাৰেজ আছিল আমাৰ 23। চ' টোটাল এজ কি আছিল, টোটাল বয়স কি আছিল ইনটু 2, দুজনৰ কথা কোৱা হৈছে যে ইনটু 2, মানে ইয়াতে পালোঁ 46, ইয়াতে পালোঁ আমি H প্লাছ W মাইনাছ 10। চ' H প্লাছ W ইকুৱেল টু আমি কি পালোঁ 50। যদি H প্লাছ W যদি 50 হয় মানে H প্লাছ W আমি পালোঁ কিমান 50। তো C ইকুৱেল টু কি হ'ব H প্লাছ W প্লাছ C ইকুৱেল টু 60। H প্লাছ W 50, হাউ অল্ড ইজ দ্য চাইল্ড, বাচ্চাৰ বয়স ওলাব দিছে, মানে চিৰ ভেলু ওলাব দিছে। C ইকুৱেল টু কি হ'ব 60 মাইনাছ 50 মানে ইয়াতে 10, মানে আমাৰ এনচাৰ হ'ব চিৰ বয়স কি হ'ব 10 years হ'ব। 10 years নাই নেকি, কি হ'ল কেলকুলেশ্যনটো মিলা নাই নেকি? কিবা এটা ভুল হৈছে নেকি মোৰ, চৰি। ইয়াতে H প্লাছ W ইকুৱেল টু মাইনাছ 10 আছিল, ইয়াতে 46 আছিল, প্লাছ কৰিলে ইয়াতে 56 হ'ব, ইয়াতে 56 হ'ব। তো 60 মাইনাছ 56, বাচ্চাৰ বয়স কি হ'ব, বাচ্চাৰ বয়স হ'ব 4, বাচ্চাৰ বয়স হ'ব 4 বছৰ, মানে এনচাৰ বি। কুৱেশ্যন নম্বৰ 69 এণ্ড 70 ভালকৈ তোমালোকে চোৱা, দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি মাৰ্ক কৰি ৰাখা, ভেৰি ইম্পৰ্টেণ্ট, ভেৰি
ইম্পৰ্টেণ্ট মানে কিয় কৈ আছোঁ মই, এটাটো হ'ল ইয়াতে অলপ মাথা ঠাণ্ডা ৰাখি অলপ কেলকুলেশ্যন কৰা ইম্পৰ্টেণ্ট। নেক্সট হ'ল এনেকৈ কুৱেশ্যন কিন্তু বাৰে বাৰে এক্সামত আহি আছে আজিকালি, চ' অলপ ভালকৈ তোমালোকে এইটো নোট ডাউন কৰি লোৱা, ঠিক আছে। কুৱেশ্যন নম্বৰ 71 আৰু 72 এই দুটা ৰিজনিঙৰ কুৱেশ্যন হয় বাৰু, কৰাম নেকি? ৰিজনিঙৰ কুৱেশ্যন আছে, কৰাম নে এৰি দিম বাৰু? এইটো দুটা ৰিজনিঙৰ কুৱেশ্যন হয়, চাই লোৱা। মই ৰিজনিং এনচাৰ দুটা দি আছোঁ, অলপ চাই লোৱাচোন কি আছে। 4, 10, 82, 244, 733 কি হ'ব অলপ চাব দিয়া। এইটো মই একচুৱেলি মই আগত চোৱাই নাই, 1 মিনিট। 4, 10 4, 10, 82, 244, 733 হৈ গৈছে, চোৱা হৈ গৈছে, ঠিকে আছে। 4 ইকুৱেল টু আমি লিখিব পাৰোঁ নহয় 3 স্কুৱেৰ প্লাছ 1 3 টু দি পাৱাৰ 1 মানে 3 প্লাছ 1 4। 10 মানে কি 3 স্কুৱেৰ প্লাছ 1, 3 স্কুৱেৰ মানে 9, 9 প্লাছ 1 10। 82 মানে আমি লিখিব পাৰোঁ 3 টু দি পাৱাৰ 4 মানে 81 প্লাছ 1 মানে 81 প্লাছ 1 82। 244 আমি লিখিব পাৰোঁ 3 টু দি পাৱাৰ 5 প্লাছ 1 মানে 243 প্লাছ 1 মানে 244। 733 মানে 3 টু দি পাৱাৰ 6 প্লাছ 1, চ' 3 টু দি পাৱাৰ 6 মানে হয় আমাৰ 729 প্লাছ 1 মানে আমি এনচাৰ পালোঁ 730। এই পেটাৰ্ণটো ফ'ল' হ'ব, তো এই হিচাপে আমাৰ এই এনচাৰটো কি হ'ব, ইয়াতে 1 আছিল, 2 আছিল, 4, 5, 6, ইয়াতে 3 টু দি পাৱাৰ 3 অকল বাকী থাকিল। চ' ইয়াতে আমাৰ এনচাৰ কি হ'ব 3 টু দি পাৱাৰ 3 প্লাছ 1 27 প্লাছ 1 28। তোমালোকে চাগে এইটো অলৰেডি তোমালোকে মোৰ আগতে তোমালোকে কৰিছা, বিকজ তোমালোকৰ ৰিজনিং ভালকৈ প্ৰিপাৰেশ্যন চলি আছে বুলি মই গম পাওঁ। আমাৰ পায়েল মেমে কৰাই আছে, আমাৰ শ্ৰাৱৰ্ণ ছাৰে কৰাই আছে, চ' আশা কৰোঁ তোমালোকে এইটো অলৰেডি মোৰ পৰা আগতে তোমালোকে এনচাৰ দি দিছে। চ' এনচাৰ উইল বি 28। আমাৰ ইয়াতে বেছিক কি লজিক ইউজ হৈ আছে, লজিকটো হ'ল 3 টু দি পাৱাৰ n প্লাছ 1। লজিক হ'ল আমাৰ 3 টু দি পাৱাৰ n প্লাছ 1, n ইকুৱেল টু 1, 2, 3 পুট কৰা, লগে লগে এনচাৰকেইটা চিৰিয়েলি আহি থাকিব আৰু হৈ গ'ল। কুৱেশ্যন নম্বৰ 72, কুৱেশ্যন নম্বৰ 72টো কিবা হ'বনে? এইটোতো আৰু চিম্পল বাৰু। 34, 37, 40, 43। 34ৰ লগত প্লাছ 3 37, 37ৰ লগত প্লাছ 3 40, 40ৰ লগত প্লাছ 3 43, ঠিক আছে। এতিয়া ইয়াতে এটা 46 হ'ব, ইয়াতে 43 প্লাছ 3 46 নালাগে বাৰু, আমাৰ এইটোৱে লাগে, ঠিক আছে। এইটো মানে 7, 14, 28 মানে ডাবল 7 ইনটু 14 ইনটু 2, 7 ইনটু 2 14, 14 ইনটু 2 28, 28 ইনটু 2 কি হ'ব আমাৰ এনচাৰ 28 ইনটু 2 হ'ব, 28 ইনটু 2 মানে আমাৰ এনচাৰ হ'ব 56। আমাৰ এনচাৰ হ'ব 56 মানে অপশ্যন ডি। অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, এনচাৰ 56। একেবাৰে চিম্পল কিন্তু, হয় না নাই? ঠিক আছে বাৰু। ৰিজনিংটো মোৰ কৰাৰ কথা নাছিল বাৰু, বিকজ কুৱেশ্যনত আছিল অকল দুটা কুৱেশ্যন, এইকাৰণে মই কৰাই দিলোঁ, ঠিক আছে। কুৱেশ্যন নম্বৰ 73 কি আছে চোৱাচোন অলপ। কুৱেশ্যন নম্বৰ 73 তোমালোকে কিন্তু এনচাৰ কিন্তু কণ্টিনিউ দি থাকা, মই কিন্তু এনচাৰ তোমালোক কমেণ্ট কিন্তু মই ৰেগুলাৰলি চেক কৰি আছোঁ, আৰু মই তোমালোকে আছোঁ প্ৰেজেণ্টো আছোঁ, তোমালোকে গমেই পাইছা চাগে মোৰ কমেণ্টৰ পৰা। চ' তোমালোকে প্লিজ এনচাৰকেইটা দি থাকা আৰু ট্ৰাই কৰা মোৰ মানে ফাষ্টাৰ দেন মি, মোৰ লগত মইতো বুজাই আছোঁ অলপ টাইম লগত, মোৰ আগত এনচাৰ দিয়া ট্ৰাই কৰা, ঠিক আছে। 2 এমপ্লয়িজ X and Y আৰ পেইড আ টোটাল অফ 550 পাৰ উইক। এটা মাহত এটা সপ্তাহত X আৰু Y দুজনক কিমান দিয়া হ'ল 550 টোটাল দিয়া হ'ল। ইফ X ইজ পেইড 120% অফ দ্য চাম পেইড টু Y, ফাইন Y কিমান পালে তেতিয়া কিমান পালে, ঠিক আছে। চ' ধৰি লোৱাচোন যে Y পালে X কি Y ধৰা Y যদি X পায়, X ধৰিলে কি হ'ব, ধৰা Y পাইছে A, Y টোটাল A টকা পায় এক সপ্তাহত, Y A টকা পায়, X কিমান পাব 120% অফ দ্য চাম, মানে Aৰ 120%, মানে 120/100 ইনটু A মানে 6A/5। এইটো হ'ল Y এ পায় হ'ল A, আৰু X এ কিমান পাব 6A/5 পাব, ঠিক আছে। চ'
এতিয়া দুজনে মিলি আকৌ কিমান দিয়া আছে 550 দিয়া আছে মানে বেসিক্যালি কি হ'ল a প্লাস 6a/5 ইকুয়াল টু 550 তো ইয়াৰ পৰা আমি কি পালোঁ 5a প্লাস 6a মানে 11a ইকুয়াল টু 5 ইন্টু 550 সো ইয়াৰ পৰা আমি কি পালোঁ যদি ক্যান্সেল আউট হয় ইয়াতে 50 সো a ইকুয়াল টু আমি পালোঁ 250 a ইকুয়াল টু আমি পালোঁ 250 হাউ মাচ ইজ y পেইড পার উইক মানে y তো কিমান পায় y a পায় আর a ইকুয়াল টু 250 তো আমার অ্যান্সার 250 আমার অ্যান্সার হবো c 250 ক্লিয়ার হয়েছে বাৰু একেবারে সিম্পল ঠিক আছে মুভিং টু কোশ্চেন নাম্বার 74 প্লিজ ভিডিওটো যদি ভাল লাগি আছে প্লিজ লাইক আৰু শেয়ার করে দিয়া বাৰু ঠিক আছে আৰু একটা কথা আমার এসএসসি আমার আরআরবি এনটিপিসি প্লাস গ্রুপ ডির কারণে আরআরবি মহাপ্যাক বলে একটা টার্গেট ব্যাচ অলরেডি আমার আড্ডা 247 স্টোরত কিন্তু অলরেডি লাইভ মানে বহু স্টুডেন্টে এডমিশন লৈ আছে আৰু আমার ব্যাচ বহুত সোনকালে স্টার্ট হব আমার এসএসসি জেনকম বলে একটা ব্যাচ আছে এসএসসি জেনকম ইয়াতে এসএসসি সিজিএল সিএইচএসএল সিপিও এমটিএস জিডি গোটেইকেইটা ইয়াতে কভার করা হব অলরেডি ব্যাচ আমার স্টোরত আছে যোনে যোনে এডমিশন ল'ব বিচাৰে এডমিশন ল'ব পাৰা আৰু আমাৰ অলৰেডি আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে এটা সাকসেছ ব্যাচ বুলি এটা ষ্টাৰ্ট কৰা হ'ল আৰু আগৰ এপিএসসি ব্যাচো আমাৰ এতিয়া লাইভ আছে সো ইয়াতে এনেকৈ আমাৰ গোটেই বহুতকেইটা ব্যাচ কিন্তু আমাৰ অলৰেডি এতিয়া ষ্ট'ৰত কিন্তু অলৰেডি অ'পেন আছে এডমিশ্যন ল'ব পাৰা যোনে যোনে ষ্টুডেণ্ট উইলিং কেণ্ডিডেটছ এডমিশ্যন ল'ব পাৰা এডমিশ্যন লোৱাৰ সময়ত ইউজ দ্য কোড Y544 এই কোডটো যদি তোমালোকে ইউজ কৰা এইটো তোমাৰ ডিছকাউণ্ট কোড হয় বাৰু দিছ ইজ আ ডিছকাউণ্ট কোড এইটো এটা ডিছকাউণ্ট কোড হয় এই কোডটো ইউজ কৰাৰ লগে লগে তোমালোকে 17% ডিছকাউণ্ট পাবা 17% ডিছকাউণ্ট যিটো মেক্সিমাম ডিছকাউণ্ট হয় তো যোনে যোনে এতিয়ালৈকে এডমিশ্যন লোৱা নাই বাট প্লেনিং চলাই আছে যে এডমিশ্যন ল'বা বুলি তো যিমান সোনকালে সম্ভৱ ইউজিং দিছ কোড Y544 এডমিশ্যন লৈ লোৱা বহুত সোনকালে পেইড বেচত লগ পাম বুলি আশা কৰিছোঁ ঠিক আছে সো মুভিং টু কোশ্চেন নাম্বাৰ 74 কি দিয়া আছে 3 candidates contested an election তিনিজন ক্যান্ডিডেট আছিল ইলেকশনত এজনে পালে 1136 এজনে পালে 7636 এজনে পালে 11628 ভোট হোয়াট পার্সেন্টেজ অফ দ্য টোটাল ভোটস ডিড দ্য উইনিং ক্যান্ডিডেট গেট টোটাল ভোটর কি পার্সেন্টেজ উইনিং ক্যান্ডিডেটে পালে একেবারে সিম্পল উইনিং ক্যান্ডিডেটে কিমান পালে 11628 আৰু টোটাল ভোট কি আছিল টোটাল ভোট আছিল 1136 প্লাস 7636 প্লাস কি হব 11628 ইন্টু 100% এটুৱে আৰু বেলেগ একো নাই ঠিক আছে তোমালোকে এইটো যদি সলভ কৰা অ্যান্সার পাবা 57% জাস্ট ক্যালকুলেশন ইয়াতে বেলেগ একো কনসেপ্টে নাই আৰু কনসেপ্টৰ একো মানে নাই আৰু জাস্ট ক্যালকুলেশন টোটাল যোনে জিকিছে আৰু যোনে উইনিং ক্যান্ডিডেট টোটাল ভোট কি পাইছিলে 11628 এইটো উইনিং ক্যান্ডিডেটে টোটাল ভোটৰ কিমান পার্সেন্টেজ পাইছে এইটো ওলাব দিছে সো উইনিং ক্যান্ডিডেটৰ ভোট ডিভাইডেড বাই টোটাল নাম্বার অফ ভোটস ইন্টু 100% অ্যান্সার আমি পাই গ'লো 57% ক্লিয়ার কোশ্চেন নাম্বার 75 কি দিয়া আছে এ ফ্রুট সেলার হ্যাড সাম অরেঞ্জেস he sells 40% oranges and still has 420 oranges ঠিক আছে এজন দোকানদারে 40% অরেঞ্জ সেল করার পিছত 420 অরেঞ্জ এতিয়াও বাকি আছে সো টোটাল নাম্বার অফ অরেঞ্জেস কি আছে ঠিক আছে 40% যদি সেল হৈ গৈছে এটা বস্তু একেবারে সিম্পল কথা সিম্পলকে বুঝা হল 40% যদি সেল হৈ গৈছে অলরেডি বেচা হৈ গৈছে সো দোকানদাৰৰ লগত এতিয়া কিমান পার্সেন্ট আছে 60% আছে 40% যদি সেল হৈ গৈছে যদি সো দোকানদাৰৰ লগত কিমান পার্সেন্টেজ আছে 60% আছে সো 60% মানে কি দোকানদাৰৰ লগত কেইটা আছে 420 অরেঞ্জেস সো 60% মানেই হল 420 যদি 60% যদি 420 হয় 1% ইকুয়াল টু কি হবে 1% ইকুয়াল টু কি হবে 420/60 মানে 00 ক্যান্সেল 7 তো আমাক কি লাগে টোটাল নাম্বার অফ অরেঞ্জেস অরিজিনালি আগত একেবারে স্টার্টিংত কেইখন অরেঞ্জেস আছিল মানে 100% ওলাব দিছে সো 100% ইকুয়াল টু কি হবে 7 into 100 মানে অ্যান্সার আমার 700 মানে অপশন বি হল 700 ঠিক আছে সো এইটোৱে আমাৰ লাষ্ট কোশ্চেন আছিল বাৰু আজিৰ কাৰণে
এই কুৱেশ্যন পেপাৰটো আমি যোৱাকালি ষ্টাৰ্ট কৰিছিলোঁ, আজি শেষ হ'ল। অহাকালি মোৰ ছেশ্যন আকৌ লাইভ হ'ব, তোমালোকে গমে পোৱা, এদিন লাইভ এদিন প্ৰিমিয়াৰ। আজি মই ডিউটিত আছোঁ, সেইকাৰণে মই লাইভ ছেশ্যন আনিব পৰা নাই, বাট এজ আই ছেইড অলৰেডি মই কমেণ্টত লাইভ আছোঁ, তোমালোকে কমেণ্ট মোৰ ৰেগুলাৰলি পাই আছা, আৰু মই তোমালোকৰ কনফিউশ্যন, ৰিকুৱেষ্ট, কুৱেৰিজ, কিবা অসুবিধা গোটেইখিনি মই নোট ডাউন কৰি আছোঁ। অহাকালি ছেশ্যনটো কমপ্লিটলি লাইভ ছেশ্যন হ'ব, কালি মই ঘৰত থাকিম, তো অহাকালি একদম কমপ্লিটলি লাইভ ছেশ্যন হ'ব। আজিৰ ছেশ্যনটো কেনে লাগিল, ভাল লাগিল না বেয়া লাগিল, ফিডবেকটো, অনেষ্ট ফিডবেকটো মই বিচাৰোঁ। ক্লাছ শেষ হোৱাৰ পিছত প্লিজ ইউটিউবৰ যিটো কমেণ্ট ছেকশ্যন আছে তাতে গৈ পিনে দিলে হ'ল যে ভিডিঅ'টো কেনে লাগিল। আৰু মই বাৰে বাৰে কৈ আছোঁ, প্ৰিমিয়াৰ আৰু লাইভ ছেশ্যনৰ লগত মাজত ডিফাৰেঞ্চিয়েট কৰাৰ প্ৰয়োজন নাই। গোটেইকেইটা ছেশ্যন ইম্পৰ্টেণ্ট, বিকজ মই ডিৰেক্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এতিয়া ডিছকাছ কৰি আছোঁ, বেলেগ কিন্তু ডিছকাছ কৰা নাই। আৰু এইটো মই গেৰেণ্টি দিছোঁ, তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা কুৱেশ্যন কমন পাবা আৰু 100% গেৰেণ্টি আছে। এইকাৰণে অলপ ভালকৈ প্ৰিপাৰেশ্যন কৰা। কিবা যদি অসুবিধা হয়, মোৰ নম্বৰ তোমালোকে বহু ষ্টুডেণ্টে গম পোৱা, মোৰ টেলিগ্ৰাম, হোৱাটছএপত মই পিং কৰা, পটককৈ ফোন নকৰাই ভাল। মই ৰিকুৱেষ্ট কৰি আছোঁ বাৰে বাৰে, বহু ষ্টুডেণ্টে মোক ফোন কৰি আছে, কিন্তু মই ৰিচিভ কৰিব পৰা নাই, কেতিয়াবা ৰিচিভ কৰোঁ। চ' ৰিকুৱেষ্ট কৰি আছোঁ, ডিউটিত থাকিলে ফোন ৰিচিভ কৰাটো সম্ভৱ নহয়, ঠিক আছে। আৰু বাকীও ঘৰত যেতিয়া থাকোঁ, কণ্টেণ্ট বনাব লাগে, তোমালোকৰ কাৰণে PPT বনাব লাগে, তোমালোকৰ কাৰণে নোটছ বনাই আছোঁ, প্ৰিভিয়াছ কুৱেশ্যন যোগাৰ কৰাৰ পিছত ঘৰত একবাৰ নিজে প্ৰেক্টিছ কৰাৰ কাৰণে গোটেইখিনি ছল্ভ কৰাটো ইম্পৰ্টেণ্ট, হয় না নাই? চ' আশা কৰোঁ তোমালোকে মোৰ অসুবিধাটো অলপ বুজি পোৱা। চ' মই ৰিকুৱেষ্ট কৰিম তোমালোকে প্লিজ মোৰ হোৱাটছএপ আৰু টেলিগ্ৰাম বিন্দাছ কৰা। মই অলপ দেৰি হ'লেও মই ৰিপ্লাই দিম বাৰু। যদি ফোন কৰা মই কিবা কাৰণে যদি ৰিচিভ কৰিব নোৱাৰোঁ, বেয়া পোৱাৰ একো নাই, বিজি থাকিলে বা ডিউটিত থাকিলে ফোন ৰিচিভ কৰাটো অলপ অসুবিধা। চ' যি হওক, প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰা। ভিডিঅ'ত কমেণ্ট ছেকশ্যনত ফিডবেক ডেফিনেটলি মই বিচাৰোঁ। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ। থেংক ইউ ছ' মাছ। অহাকালি আকৌ এটা নতুন কুৱেশ্যন পেপাৰ লৈ মই আহিম। এতিয়া এটা প্ৰব্লেম হৈ আছে, মোৰ ৱাটাৰমাৰ্ক থকা PDF কেইটা অনা অলপ টাফ। চ' সেইকাৰণে মই ৰিকুৱেষ্ট কৰিম, তোমালোকে কোনোবা যদি মোক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি প্ৰভাইড কৰিব পাৰা উইদাউট ৱাটাৰমাৰ্ক, তোমালোকে কোনোবা যদি মোক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি প্ৰভাইড কৰিব পাৰা উইদাউট ৱাটাৰমাৰ্ক নাই, এনেকৈ যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি আছে, সেইটো টেট হ'ব পাৰে, APDCL হ'ব পাৰে, গুৱাহাটী হাইকোৰ্ট হ'ব পাৰে, JAA হ'ব পাৰে, এনি এক্সাম, APSC হ'ব পাৰে, DHS হ'ব পাৰে। প্লিজ শ্বেয়াৰ উইথ মি, মোৰ লগত শ্বেয়াৰ কৰা, আৰু মই ডেফিনেটলি কুৱেশ্যনকেইটা মই তোমালোকৰ ক্লাছত মই ছল্ভ কৰিম। উইথ দিছ লেট মি কনক্লুড মাই টুডেজ ছেশ্যন। Thank you so much. Have a great day ahead. Thank you so much.